চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো দিনৰ কেইটামান নিযুক্তিৰ বিষয়ে। আজি আমাৰ এই নিযুক্তিৰ ভিডিঅ'টোত যথেষ্টখিনি জব আছে, কেৱল মাত্ৰ প্ৰাইভেট জবেই নহয়, একেবাৰে শেষত কেইটামান গভৰ্ণমেণ্ট জব যি টিচাৰ আৰু অৰ্থাৎ টিচিং আৰু নন টিচিং ষ্টাফৰ বাবে আছে। শিক্ষক আৰু বিদ্যালয়ত জড়িত বিভিন্ন পদসমূহৰ বিষয়ে আছে। গতিকে শেষলৈকে আপোনালোকে চাব। প্ৰথমতে আমি প্ৰাইভেট জববিলাকৰ বিষয়ে আলোচনা কৰিম আৰু শেষত সেই গভৰ্ণমেণ্ট জববিলাকৰ বিষয়ে আলোচনা কৰিম আৰু সেইবিলাকক কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়েও আমি কিছু কথা জানিম। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে অফিচ কোঅৰ্ডিনেটৰ কাম DTP অপাৰেটৰ হেল্পাৰ এণ্ড ছুইপাৰ ফৰ কোচিং ইনষ্টিটিউট। টোটেল ভেকেঞ্চি আছে 3টা। চেলাৰী আপোনালোকে অফিচ কোঅৰ্ডিনেটৰ কাম DTP অপাৰেটৰৰ বাবে লাভ কৰিব 8,000 টকা, হেল্পাৰ পোষ্টটোৰ বাবে 4,000 টকা আৰু ছুইপাৰ পোষ্টটোৰ বাবে 3,000 টকা আপোনালোকে লাভ কৰিব। ইয়াৰ লোকেশ্যনটো হৈছে অৰ্থাৎ এই 3টা পোষ্টৰ লোকেশ্যনটো হৈছে 6 মাইল গুৱাহাটী। কোনো ধৰণৰ একমডেশ্যন তথা ফুড ফেচিলিটি আপোনালোকক প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 40 বছৰতকৈ কম হ'ব লাগিব আৰু ৱৰ্ক টাইমিংটো আপোনালোকৰ হ'ব ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, অফিচ কোঅৰ্ডিনেটৰ কাম DTP অপাৰেটৰৰ বাবে এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ কম্পিউটাৰ নলেজটো জানিব লাগিব। হেল্পাৰৰ বাবে 10 পাছ আৰু ছুইপাৰৰ বাবে কেৱল মাত্ৰ 8 পাছ হ'লেই হ'ব। যদি পোষ্টটোৰ জেণ্ডাৰৰ কথা কওঁ, তেন্তে পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু কণ্টেক্ট ডিটেইলছটো হৈছে 7005389199। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। যদি কোনোবাই কণ্টেক্ট কৰিবলৈ টান পায় তেন্তে এই নাম্বাৰটোতে আপোনালোকৰ বায়'ডাটা বা CVখন অতি সোনকালেই পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 2 নম্বৰটো পোষ্ট ওলাইছে চিভিল ইঞ্জিনিয়াৰ, বেক অফিচ এছিষ্টেণ্ট অৰ প্ৰজেক্ট মেনেজাৰ আৰু একাউণ্টেণ্টৰ পোষ্ট। এয়া ওলাইছে উলুবাৰী গুৱাহাটীত। ভেকেঞ্চি আছে 3টা। চিভিল ইঞ্জিনিয়াৰৰ বাবে 50,000, বেক অফিচ এছিষ্টেণ্টৰ বাবে 25,000 আৰু একাউণ্টেণ্টৰ বাবে 24,000কৈ আপোনালোকক দৰমহা প্ৰভাইড কৰা হ'ব বুলি তেওঁলোকৰ এডভাৰটাইজমেণ্টত উল্লেখ আছে। লোকেশ্যনটো হৈছে পুনৰ মই কৈ দিছোঁ উলুবাৰী গুৱাহাটী। একমডেশ্যন আৰু ফুড ফেচিলিটি আপোনালোকক একো প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমাটো 40 বছৰতকৈ কম আৰু ৱৰ্কিং টাইমিংটো হৈছে দিনৰ 9:30 বজাৰ পৰা গধূলি 6:30 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ চিভিল ইঞ্জিনিয়াৰ ডিগ্ৰী। তাৰপিছত একাউণ্টেণ্ট পোষ্টটোৰ বাবে আপোনালোকৰ BCom হোল্ডাৰ হ'ব লাগিব। যদি অভিজ্ঞতাৰ কথা কওঁ তেন্তে চিভিল ইঞ্জিনিয়াৰৰ বাবে 5 বছৰৰ পৰা 7 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ব্ৰিজ আৰু বিল্ডিং ৱৰ্কছৰ সৈতে। দ্বিতীয়তে বেক অফিচ এছিষ্টেণ্টৰ বাবে 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব গভৰ্ণমেণ্ট প্ৰজেক্টত কাম কৰাৰ। আৰু একাউণ্টেণ্ট পোষ্টটোৰ বাবে 4 বছৰৰ পৰা 7 বছৰ অভিজ্ঞতা থাকিব লাগিব GST আৰু একাউণ্টিং ৰিলেটেড ৱৰ্কত। এই পোষ্টকেইটা আপোনালোকে পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। কণ্টেক্ট ডিটেইলছটো হৈছে 9395610095 আৰু 036126300054। এই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ আপডেটেড যি ৰিজিউম বা CVখন আছে সেইখন আপোনালোকে প্ৰভাইড কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভ ফৰ প্ৰিণ্টিং প্ৰেছ। টোটেল ভেকেঞ্চি আছে 1টা। চেলাৰী আপোনালোকে লাভ কৰিব 60,000 টকাকৈ, লগতে আদাৰ এলাউঞ্চেছবিলাকো পাব। লোকেশ্যন হৈছে ওদালগুৰি টু লখিমপুৰ। ইয়াত আপোনালোকৰ একমডেশ্যন তথা ফুড ফেচিলিটি একো প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমাটো 40 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 9:30 বজাৰ পৰা গধূলি 8:30 বজাত। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট। এক্সপিৰিয়েঞ্চৰ কথা যদি কওঁ, ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব আৰু কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। কিন্তু এক্সপিৰিয়েঞ্চ যদি প্ৰাৰ্থী এজন আহি যায় তেন্তে তেওঁলোকক বেছিকৈ অগ্ৰাধিকাৰ দিয়া হ'ব। জেণ্ডাৰৰ যদি কথা কওঁ, এই মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্টটোৰ বাবে কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব। তাৰ বাবে আপোনালোকে আমাৰ স্ক্ৰীণত দেখা দিয়া 6002442423 এই নাম্বাৰটোত আপোনালোকৰ আপডেটেড বায়'ডাটাখন অতি সোনকালেই পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰটো পোষ্ট ওলাইছে এডমিন কোঅৰ্ডিনেটৰ আৰু ড্ৰাইভাৰৰ পোষ্ট।
টোটেল ভেকেঞ্চি আছে 5টা, এডমিন কোঅৰ্ডিনেটৰৰ বাবে 3টা আৰু ড্ৰাইভাৰৰ বাবে 2টা। এডমিন কোঅৰ্ডিনেটৰৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 25,000 টকাকৈ আৰু ড্ৰাইভাৰ পোষ্টটোৰ বাবে 15,000 টকাকৈ। লোকেশ্যন হৈছে খানাপাৰা, গুৱাহাটী। দুয়োটা পোষ্টৰ বাবে কোনো ধৰণৰ একমডেশ্যন তথা ফুড ফেচিলিটি প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব। ৱৰ্কিং টাইমিংটো হৈছে আপোনালোকৰ ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6:30 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ তেন্তে এডমিন কোঅৰ্ডিনেটৰৰ বাবে এনি গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ আৰু ড্ৰাইভাৰ পোষ্টটোৰ বাবে 12 পাছ উইথ ভেলিড লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। কোনো ধৰণৰ অভিজ্ঞতাৰ ইয়াত প্ৰয়োজন নাই। জেণ্ডাৰ কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব। তাৰ বাবে কণ্টেক্ট নাম্বাৰকেইটা হৈছে 8471850516 আৰু 9394448226। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি পোষ্টকেইটা এপ্লাই কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো পোষ্ট ওলাইছে ৰিচিপশ্যনিষ্ট কাম ফেকাল্টি এট এমট্ৰন কম্পিউটাৰ চেণ্টাৰ। ভেকেঞ্চি আছে 2টা, চেলাৰী পাব 20,000কৈ। লোকেশ্যন হৈছে গুৱাহাটী। কোনো ধৰণৰ একমডেশ্যন তথা ফুড ফেচিলিটি নাই। বয়সৰ যদি সীমা কওঁ <35। ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6:30 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰ ডিপ্ল'মা হোল্ডাৰ উইথ 1 year। অভিজ্ঞতা যদি কওঁ কোনো ধৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন নাই। জেণ্ডাৰ পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ আপডেটেড বায়'ডাটা বা ৰিজিউমখন 9577385851 এই নাম্বাৰটোত পঠিয়াই দিব যিমান পাৰি সোনকালে। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট ওলাইছে একাউণ্টেণ্টৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 2টা, চেলাৰী পাব 17,000 টকাকৈ। লোকেশ্যন হৈছে গুৱাহাটী। একমডেশ্যন ফেচিলিটি টোটেলি ফ্ৰী আপোনালোকে পাব, কিন্তু ফুড ফেচিলিটি প্ৰভাইড কৰা নহ'ব বুলি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। বয়সৰ সীমা কেৱল মাত্ৰ আপোনালোকৰ বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব। ৱৰ্ক টাইমিংটো হৈছে ৰাতিপুৱা 10:30 বজাৰ পৰা গধূলি 8:30 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন এনি ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'লেও হ'ব। এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। পুৰুষ মহিলা সকলোৱে এই একাউণ্টেণ্টৰ পোষ্টটো এপ্লাই কৰিব পাৰিব। কেৱল মাত্ৰ নিজৰ আপডেটেড ৰিজিউমখনৰ সৈতে আপোনালোকে 8471946292 এই নাম্বাৰত হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন বা ৰিজিউমখন পঠিয়াই দিব। কিন্তু লিমিটেড যিহেতু ভেকেঞ্চি, যিমান পাৰি সোনকালে আপোনালোকে কণ্টেক্ট কৰি বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে অফিচ বয় পোষ্ট। ভেকেঞ্চি আছে 1টা, চেলাৰী পাব 10,000 টকাকৈ। লোকেশ্যন হৈছে দিছপুৰ। কোনো ধৰণৰ একমডেশ্যন তথা ফুড ফেচিলিটি প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বা তাৰ বিল' হ'লেও হ'ব। এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। কেৱল মাত্ৰ 7577010777 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই জবকেইটা এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে একাউণ্টেণ্টৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 1টা আৰু এই একাউণ্টেণ্টৰ পোষ্টটো ওলাইছে নগাঁও ডিষ্ট্ৰিক্টত। চেলাৰী পাব 11,500কৈ। একমডেশ্যন আৰু ফুড ফেচিলিটি একো নাই ইয়াত। বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব। ৱৰ্ক টাইমিং ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন এনি ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'লেও হ'ব। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আচলতে ইয়াত দৰকাৰ নাই। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো হৈছে 9101738938। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 9 নম্বৰটো পোষ্ট ওলাইছে টেলি অপাৰেটৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 1টা, চেলাৰী আপোনালোকে লাভ কৰিব 10,000 টকাকৈ। লোকেশ্যন হৈছে গুৱাহাটী। কোনো ধৰণৰ একমডেশ্যন তথা ফুড আপোনালোকক প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা একেই, 35 বছৰতকৈ কম হ'ব লাগিব। ৱৰ্ক টাইমিং ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত নট ফাউণ্ড বুলি দিয়া হৈছে। কেৱল মাত্ৰ আপোনালোকে যিটো তেওঁলোকে কণ্টেক্ট নাম্বাৰ প্ৰভাইড কৰিছে 8895490095 এই নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ কথা সুধি ল'ব। বাট টেলি অপাৰেটৰ পোষ্টটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন থাকিবই লাগিব। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। আমাৰ ভিডিঅ'টোৰ 10 নম্বৰটো পোষ্ট ওলাইছে ৰিটেইল চেলছ এক্সিকিউটিভৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে 1টা, চেলাৰী পাব 9,000 টকাকৈ। লোকেশ্যন হৈছে আজাৰা, গুৱাহাটী। একমডেশ্যন আৰু ফুড ফেচিলিটি ইয়াতো নাই।
বয়সৰ সীমা 35 বছৰতকৈ কম, ৱৰ্ক টাইমিং ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ, এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বা তাৰ বিলো হ'লেও হ'ব। পুৰুষ মহিলা সকলোৱে এই ৰিটেইল চেলছ এক্সিকিউটিভৰ পষ্টটোৱে এপ্লাই কৰিব পাৰিব। জাষ্ট আপোনালোকে 7099045001 এই নাম্বাৰটো তেওঁলোকৰ যি এডভাৰটাইজমেণ্টত প্ৰকাশ কৰিছে সেই নাম্বাৰটোত কণ্টেক্ট কৰি নিজৰ বায়'ডাটাখন পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 11 নম্বৰ পোষ্টটো ওলাইছে টেলিকলাৰ এক্সিকিউটিভৰ পোষ্ট। ভেকেঞ্চি আছে কেৱল মাত্ৰ এটা, চেলাৰী 8,000 বুলি এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে। লোকেশ্যনটো হৈছে কাৰ্বি আলং। একোমডেশ্যন আৰু ফুড ফেচিলিটি একো প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো আমাৰ স্ক্ৰীনত দেখা দিয়াৰ দৰে 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বা তাৰ বিলো হ'লেও হ'ব। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। জাষ্ট আপোনালোকে নিজৰ আপডেটেড ৰিজিউম বা চিভিখন আপডেটেড ৰাখি 8638893063 এই নাম্বাৰটোত যিমান পাৰি সোনকালে কণ্টেক্ট কৰি পঠিয়াই দিব। আমাৰ ভিডিঅ'টোৰ 12 নম্বৰটো পোষ্ট ওলাইছে জিম ৰিচিপশ্যনিষ্টৰ পোষ্ট। টোটেল ভেকেঞ্চি আছে এটা, চেলাৰী পাব 10,000। লোকেশ্যন হৈছে গুৱাহাটী। একোমডেশ্যন আৰু ফুড ফেচিলিটি নাই। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিং ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন এনি ডিগ্ৰী 12 পাছ বা গ্ৰেজুৱেট হ'লেই হ'ল। জেণ্ডাৰটো কিন্তু কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো হৈছে 9395692682। এই নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে এই জিম ৰিচিপশ্যনিষ্টৰ পষ্টটো এপ্লাই কৰিব পাৰে। আমাৰ ভিডিঅ'টোৰ 13 নম্বৰ পোষ্টটো ওলাইছে হোম নাৰ্ছিং ছাৰ্ভিচেছ। টোটেল ভেকেঞ্চি আছে 5টা। চেলাৰী পাব আপোনালোকে 10,000 টকাকৈ। লোকেশ্যন গোলাঘাট আৰু গুৱাহাটী। একোমডেশ্যন আৰু ফুড ফেচিলিটি টোটেলি ফ্ৰী পাব। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিংটো ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন নাৰ্ছিঙৰ ক্ষেত্ৰত আপোনালোকৰ যদি কিবা আছে ডিগ্ৰী সেইটো তেওঁলোকক প্ৰভাইড কৰিলেই হ'ল। এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব। জাষ্ট আপোনালোকে 6900191081 এই নাম্বাৰটোত কণ্টেক্ট কৰি যিমান পাৰি সোনকালে এপ্লাই কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ 14 নম্বৰ পোষ্টটো ওলাইছে KYC ভেৰিফিকেশ্যন এজেণ্ট। টোটেল ভেকেঞ্চি আছে 6টা। চেলাৰী আপোনালোকে উইকলি পে'মেণ্ট বেচিছত পাব। লোকেশ্যন হৈছে নগাঁও আৰু মৰিগাঁও। কোনো ধৰণৰ একোমডেশ্যন তথা ফুড ফেচিলিটি ইয়াত প্ৰভাইড কৰা নহ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিং হৈছে ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6:30 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ 12 পাছ। কোনো ধৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন নাই। জেণ্ডাৰ কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব। আৰু কণ্টেক্ট ডিটেইলছটো হৈছে 9101622197। এই নাম্বাৰটোত আপোনালোকে যিমান পাৰি সোনকালে এপ্লাই কৰি এই পোষ্টকেইটা এপ্লাই কৰিব লাগিব, যিহেতু লিমিটেড ভেকেঞ্চি। আমাৰ ভিডিঅ'টোৰ 15 নম্বৰটো জব ওলাইছে EMI কালেক্টৰৰ জব। টোটেল ভেকেঞ্চি আছে 15টা। চেলাৰী আপোনালোকে 15,000 টকাকৈ প্ৰতি মাহত লাভ কৰিব। লোকেশ্যনটো হৈছে কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা আৰু ধুবুৰী। কোনো ধৰণৰ একোমডেশ্যন তথা ফুড ফেচিলিটি প্ৰভাইড কৰা নহ'ব। বয়সৰ সীমা 35 বছৰতকৈ কম। ৱৰ্ক টাইমিং ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেশ্যন হ'লেই হ'ব। কোনো ধৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন নাই পোষ্টকেইটা এপ্লাই কৰিবলৈ। জেণ্ডাৰ কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব। কণ্টেক্ট ডিটেইলছটো হৈছে 9387747199। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। গতিকে এই 15টা আছিল আজি আমাৰ ভিডিঅ'টোৰ প্ৰাইভেট জব। ইয়াৰ পিছত আমি কেইটামান স্কুলৰ জবৰ বিষয়ে আলোচনা কৰিম। গতিকে সেই জবকেইটাও যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাব। এই পোষ্টকেইটা অৰ্থাৎ যি বিদ্যালয়ৰ পোষ্টৰ কথা মই কৈছিলোঁ সেয়া প্ৰথম ওলাইছে কেন্দ্ৰীয় বিদ্যালয় লামডিঙত। জব টাইপটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব আৰু এপ্লাই মোডটো হৈছে সম্পূৰ্ণৰূপে অফলাইন। প্ৰথমতে জানি লওঁ কি পোষ্ট ওলাইছে। PGT, TGT, PRT, বাল ভাটিকা 3, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, গেম কোচ, ডেস্ক এক্সপাৰ্ট, কাউন্সেলৰ, নাৰ্ছ, ডক্টৰ, স্পেচিয়েল এডুকেটৰ। এই পোষ্টকেইটা আচলতে ওলাইছে আৰু প্ৰতিটো পোষ্টত আমি কেনেকৈ এপ্লাই কৰিম সেয়া যিয়ে কেন্দ্ৰীয় বিদ্যালয়ত আচলতে আগতে কৰি আছিলে বা তাৰ বিষয়ে জ্ঞান আছে তেওঁলোকে নিশ্চয় জানে। তথাপি মই এডভাৰটাইজমেণ্টটো আপোনালোকক দেখুৱাই দিম। এতিয়া কথাটো প্ৰথমতে আলোচনা কৰোঁ যে এই পোষ্টকেইটা আমি কেনেকৈ এপ্লাই কৰিম। আপোনালোকে যিটো পোষ্ট এপ্লাই কৰিম বুলি ভাবিছে সেই পোষ্টকেইটাৰ বাবে আপোনালোকে কি কৰিব লাগিব, এখন
আপডেটেড নিজৰ CV বা ৰিজিউম বনাব লাগিব লগতে এখন আপোনালোকে জব এপ্লিকেশ্যন লিখিব লাগিব যিটো পোষ্টৰ বাবে এপ্লাই কৰিছে গতিকে তলত উল্লেখ কৰিছেই যে ইলিজিবল বা ইণ্টাৰেষ্টেড কেণ্ডিডেটে কেৱল মাত্ৰ নিজৰ আপডেটেড CVখনৰ সৈতে নিজৰ অৰিজিনেল চাৰ্টিফিকেটবিলাক লৈ তাৰ এটা জেৰক্স কপি য'ত সেলফ এটেষ্টেড আপোনালোকে কৰা থাকিব লাগিব সেইবিলাক লৈ তেওঁলোকৰ যিটো নিৰ্দিষ্ট ভেনিউ আছে কেন্দ্ৰীয় বিদ্যালয় লামডিং অফিচাৰ্ছ কলনী NF ৰেলৱে লামডিং ডিষ্ট্ৰিক্ট হোজাই অসম 19 ফেব্ৰুৱাৰী দিনাখন সেই ভেনুটোলৈ গ'লেই হ'ব কিন্তু মনত ৰাখিব যিটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেই পোষ্টটোৰ বাবে কোৱালিফিকেশ্যন কি সেই বিষয়ে আপোনালোকে জানি লোৱাটো দৰকাৰ তাৰ বিষয়ে মই উল্লেখ কৰিম গতিকে সেই বিষয়ে জানিবলৈ আপোনালোকে কি কৰিব লাগিব আমাৰ এই এডভাৰটাইজমেণ্টটো যিটো প্ৰকাশ পাইছে এটা ৱেবছাইটত সেইটোৰ বিষয়ে আপোনালোকে জানি ল'ব লাগিব গতিকে মই এনেকৈ যেতিয়া খুলিম তেতিয়া আপোনালোকে যেতিয়া এই লিংকটো মই দি দিম আপোনালোকে এই ডাউনলোডৰ যোনটো লিংক আছে সেই লিংকটোৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব অৰ্থাৎ এপ্লাই কৰাৰ কোনো প্ৰচেছ নাই কেৱল মাত্ৰ ভেনুত আপোনালোকে গৈ উপস্থিত হ'লেই হ'ব পোষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে কেন্দ্ৰীয় বিদ্যালয় লামডিঙৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো ভিজিট কৰি এবাৰ চাই ল'ব তাত তেওঁলোকে নিজৰ যি এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিছিল সেয়া উল্লেখ আছে পুনৰ কৈছোঁ এই পোষ্টটোৰ বাবে কোনো ধৰণৰ এপ্লাই প্ৰচেছ নাই কেৱল মাত্ৰ আপোনালোকে ভেনিউলৈ যাব আৰু ইণ্টাৰভিউৰ ডেটটো হৈছে 19 ফেব্ৰুৱাৰী সেইদিনাখনে আপোনালোকে নিৰ্দিষ্ট ভেনিউত গৈ এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব বিদ্যালয়ৰ পোষ্টকেইটাৰ পিছত আৰু কেইটামান পোষ্ট ওলাইছে সেয়া ওলাইছে দিল্লী পাব্লিক স্কুল ঢলীয়া গাঁও যি আচলতে আছে চিৰাঙত নিশ্চয় চিৰাঙৰ ব্যক্তিসকলে গমেই পায় গতিকে সেই ঢলীয়া গাঁৱত যি পোষ্টকেইটা ওলাইছে সেই পোষ্টকেইটা আচলতে কেনেকৈ এপ্লাই কৰিব সেই কথাও আপোনালোকক জনাম এয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় এপ্লাই মোডটো টোটেলি অফলাইন কেনেকৈ এপ্লাই কৰিব লাগিব সেই কথা একেবাৰে শেষত জনাম প্ৰথমতে পোষ্টকেইটাৰ বিষয়ে জানি লওঁ প্ৰথমটো পোষ্ট হৈছে একাউণ্ট এছিষ্টেণ্ট ৰেগুলাৰ পোষ্ট হয় কেণ্ডিডেটৰ বয়স 35 বছৰতকৈ কম হ'ব লাগিব আৰু লগতে আপোনালোকে কি হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন বেচলাৰ্ছ ডিগ্ৰী থাকিব লাগিব কমাৰ্চত ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব যিকোনো এখন CBSE স্কুলত আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব যদি আপোনালোকৰ সেইবিলাক আছে তেন্তে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকে দৰমহা লাভ কৰিব বেচিক পে 25,500ৰ পৰা আদাৰ এলাউন্সেছবিলাক দ্বিতীয়টো পোষ্ট হৈছে PGT আৰু TGT ইংলিছ আৰু পলিটিকেল সায়েন্সৰ পোষ্ট যিকেইটা পোষ্ট সম্পূৰ্ণৰূপে কন্ট্ৰেকচুৱেল পোষ্ট হয় PGT আৰু TGTৰ বাবে আপোনালোকৰ কি থাকিব লাগিব পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী উইথ BEd থাকিব লাগিব লগতে আপোনালোকৰ কি থাকিব লাগিব যদিও ইয়াত তেওঁলোকে উল্লেখ কৰা নাই এক্সপিৰিয়েঞ্চৰ কথা যদিহে CBSE স্কুলত পঢ়ুৱাৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব তাৰ একে পোষ্ট দুটামান ওলাইছে সেয়া ওলাইছে TGT হিন্দী আৰু আছামিজ তাতো একে কথাই খাতে পোষ্ট গ্ৰেজুৱেশ্যন থাকিব লাগিব নিৰ্দিষ্ট বিষয়ত তথা BEd ডিগ্ৰীটো থাকিব লাগিব তাৰ পিছৰটো পোষ্ট ওলাইছে PRT ইংলিছ আছামিজ বড়ো ছ'চিয়েল সায়েন্স ডেন্স ফিজিকেল এডুকেশ্যন আৰ্ট এণ্ড কম্পিউটাৰ সায়েন্স কেণ্ডিডেটৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ফৰ PGTৰ কাৰণে আৰু TGTৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট থাকিব লাগিব আৰু লগতে আপোনালোকৰ BEd ডিগ্ৰীটো থাকিব লাগিব ফিজিকেল এডুকেশ্যনৰ কাৰণে BPEd থাকিব লাগিব তেনেকৈ ডেন্সৰ কাৰণে যিটো ডিগ্ৰী দৰকাৰ হয় সেই ডিগ্ৰীটো আপোনালোকৰ থাকিব লাগিব তাৰ পিছৰটো পোষ্ট ওলাইছে স্পেচিয়েল এডুকেটৰৰ পোষ্ট এইটো কন্ট্ৰেকচুৱেল হয় কেণ্ডিডেট শুড হেভ এ প্ৰফেশ্যনেল ডিপ্ল'মা or certificate in special education or any other equivalent qualification approved by the Rehabilitation Council of India তাৰ পিছৰটো পোষ্ট হৈছে কাউন্সিলৰ পোষ্ট কন্ট্ৰেকচুৱেল পোষ্ট হয় আৰু ইয়াৰ নৰ্মছটো এজ পাৰ দি DPS নৰ্মছ চেলাৰী DPS ছ'চাইটি মতে আপোনালোকে লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড বি এ গ্ৰেজুৱেট or postgraduate in psychology or postgraduate in child development or postgraduate with diploma in career guidance and counseling from a recognized university or institute এই কোৱালিফিকেশ্যন কেইটা এই কাউন্সিলৰ পোষ্টটোৰ বাবে আপোনালোকৰ থাকিব লাগিব এতিয়া কথাটো হ'ল আপোনালোকে যদি এই পোষ্ট কেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে eligible candidates should send their application address to the principal along with the file in registration form
available on the school website through post 2 অৰ্থাৎ দিল্লী পাব্লিক স্কুল ধলিয়াগাঁও চিৰাং ডিষ্ট্ৰিক্টৰ যি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন পাব সেইখন ফৰ্ম ফিল আপ কৰি নিজৰ আপডেটেড CVৰ সৈতে উইথ নিজৰ ডকুমেণ্টছবিলাকৰ জেৰক্স কপি এটা সেলফ এটেষ্টেড কৰি দিল্লী পাব্লিক স্কুল ধনিয়াগাঁও IOCL PGR টাউনশ্বিপ ডিষ্ট্ৰিক্ট চিৰাং আসাম পিন 783385 এইটোত আপোনালোকে 4 ফেব্ৰুৱাৰীৰ ভিতৰত যদি পাৰে পঠিয়াই দিব কোনোবাই যদি বাই হেণ্ড যাবলৈ বিচাৰে তেন্তে আপোনালোকে দিবগৈ পাৰে আৰু শৰ্ট লিষ্টেড কেণ্ডিডেটকহে তেওঁলোকে ইণ্টাৰভিউৰ বাবে মাতিব আৰু ডেট অফ ইণ্টাৰভিউ হৈছে 10 ফেব্ৰুৱাৰী ৰাতিপুৱা 7:30 বজাত আৰু ভেন্যুটো হৈছে দিল্লী পাব্লিক স্কুল ধলিয়াগাঁও IOCL PGR টাউনশ্বিপ ডিষ্ট্ৰিক্ট চিৰাং আসাম পিন 783385 এই নাম্বাৰটোত আচলতে এই ভেন্যুটোত গৈ আপোনালোকে নিজৰ ইণ্টাৰভিউটো দিব লাগিব গতিকে আজি এই জব নিউজটোৰে সৈতে আমি আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট জববিলাকৰ নিউজ লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মি গতিকে আজিলৈ ধন্যবাদ জয় আই অসম